উপদেশ মই নিদিও হজৰত মোহাম্মদে কৈছিলে যে মিঠাই খোৱা বাদ নিদিয়ালৈকে বেলেগক পৰামৰ্শ দিব নাপায় গতিকে মই পৰামৰ্শ দিয়া নাই মোৰ দুইটা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়ায় কাৰণে মই পৰামৰ্শ নিদিও কিন্তু যোনটো সাহসী আছে যোনে ভাবে যে মোৰ মনত সাহস আছে আপোনালোকে কাম কৰা স্কুলখনত অন্তত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিব কিন্তু এইটো মই পৰামৰ্শ দিয়া নাই দেউতা মা কম বেছি পৰিমাণে মই চাব চেষ্টা কৰো সেইটো পৰামৰ্শ দিছো ইটো মই নিজেও কৰিব পৰা নাই গতিকে মই এইটো আপোনালোকৰ পৰামৰ্শ নিদিও মই এটা আপোনালোকৰ ভিতৰত যিসকল সাহসী যে মই সাহস আছে মই পাৰিম সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ ল'ৰা ছোৱালী কেইগৰাকীক নিজে পঢ়ুৱা স্কুলখনত দিবৰ বাবে চেষ্টা কৰক নহলে গাঁৱৰ মানুহবিলাকে ভাবে যে মাষ্টৰজনে নিজৰ ল'ৰাটোকে স্কুলত দিয়া নাই মইনো কেনেকৈ মোৰ ল'ৰা ছোৱালীজনক স্কুলত দিওঁ এই পৰিৱেশটো আমি লাহে লাহে পৰিৱৰ্তন কৰিব লাগিব আৰু এদিনতে নহয় কৰবাত হয়তো এজনেই শিক্ষক আছে দুজনেই আছে এদিনতে নহয় খালি চিন্তাৰ এটা খোৰাক দিলো সকলো ভালে থাকক হাঁহি ভৰা মুখবোৰ দেখি ভাল লাগিছে মুখ্যমন্ত্ৰী হিচাপে পাবলগীয়া একো নাথাকে যেতিয়া যুৱক যুৱতীসকল হাঁহি থাকে তেতিয়াই অপাৰ আনন্দ পোৱা যায় যে হয় মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কৰিব পাৰিছিল আপোনালোকৰ মুখবিলাকে সাহস দিয়ে যেন আৰু এনেকুৱা হাঁহি থকা যুৱক যুৱতীৰ সৃষ্টি কৰিব পাৰো আপোনালোকে শুভেচ্ছা জনাব সকলোকে শুভেচ্ছা জনালো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম